বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছো যে বিটিআৰটো যদি সঁচাকে ভালকে কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅপিটি যেটো 680 কোটি টকা হেতুৰ পৰা প্ৰত্যেক বছৰে 10% কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আসলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকে মই ভাবো যে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু কাৰ্বি অটোনমাস কাউন্সিলৰ ক্ষেত্ৰতো 10% কে বহুৱাৰ যিটো নিয়ম হে অনুসৰি ডিমা হাছাও অটোনমাস কাউন্সিল আৰু আপোনাৰ কাৰ্বি অটোনমাস কাউন্সিলকো ফাণ্ডটো এছঅপিডি বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এটো দুৰ্ভাগ্যজনক কথা যে এবাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰো আমাৰ ষ্টেট গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক এটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আসলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গুটেটোলে যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79 টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79 টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকি আছে গোটেইখিনি কৰিলো মই দেখিলো যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকে বনাই আনছো ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বৰ্তা পাতি যে আসলতে বিটিআৰৰ চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79 টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24 টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিল অল্টাৰেশ্যন অফ এৰিয়া বিটিএডি অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন exclusion of villages having majority non-tribal population যিবিলাক non-tribal population that 51 কে কম tribal মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিল তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই হেতু কটাৰ ব্যৱস্থা কৰিব লাগে তাৰ পাছত বিটিআৰৰ আপোনাৰ কনস্টিটুৱেন্সি 40 টাৰ পৰা 60 টা কৰাৰ কথা আছিল 125 যেটো এমেন্ডমেন্ট আছে তাত নিশ্চয় এটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যেটো 125 যেটো এমেন্ডমেন্ট বিল আছে তাত এটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এবাৰ নিশ্চয় হুমাব নেক্সট সিজনত মই আশা কৰো যে এই এমেন্ডমেন্টত 40 টাৰ পৰা 60 টা বিটিআৰৰ সিট আপোনাৰ 40 এমচিএল এৰ সিটটো 60 টাৰ পৰা 80 টা নহয় 40 টাৰ পৰা 60 টা 40 টাৰ পৰা 60 টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনটাই কাম কৰা নাই এই তিনটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে ঠিক আছে তাৰ পাছত যদি চাও যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ বিটিসি তাত 90টা যেটো হেৰি দিয়াৰ কথা আছিল সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনতে ভাৰতৰ সংবিধানত মানে কি হল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰবলেমটো হল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰবলেমটো হল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহু দিনৰ মূৰতে আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে হেতু ডাইৰেক্টলি দিবৰ কাৰণে 125ত যেটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275 তে অটোনমাস কাউন্সিল 6 শিডিউল এলেকা বিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত
আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়ত বিলাক ডিস্ট্ৰিক্ট পঞ্চায়ত বিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰ কি হৈছে কি নহৈছে দুটা তিনটা স্যাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যাৰ মোক দুটা তিনটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ কৰি দিও স্যাৰ মোক এটা কথা এক মিনিটত শেষ কৰি দিও স্যাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছিলে সেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউচন বিটিআৰৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই স্যাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে স্যাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই স্যাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই স্যাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই স্যাৰ যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটা এটাকে যদি স্যাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছোঁ গতিকে স্যাৰ বিটিআৰ চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ সেইটো আমি নিবিচাৰোঁ স্যাৰ সেইকাৰণে 100% স্যাৰ সেইকাৰণে 100% স্যাৰ ইয়াত তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে স্যাৰ অসমত পুৰা অশান্তি কৰিব আপোনাৰ সাজেশনটো সাবমিট কৰিলে স্যাৰ থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণে